সন্ধিয়া চাহ খাবৰ কাৰণে গাখীৰকণ গৰমাই ল'লোঁ আৰু একাপ গাখীৰ চাহ আৰু একাপ গাখীৰ ল'লোঁ দেহা আৰু মোৰ কাৰণে। ইফালে সন্ধিয়া এখেতে মাংস অকণ আনিলে, তাৰ কাৰণে ৰঙালাও, পিঁয়াজ, বিলাহী, আদা, নহৰু কাটি ল'লোঁ আৰু গোটেইখিনি মছলা মই একেবাৰে মিক্সি জাৰটোতে পিচি ল'লোঁ। লগতে কেঁচা জলকীয়া দুটামান দি জিৰা, জালুক একেলগে কেৰাহীটো তেলখিনি গৰম হ'বলৈ দিলোঁ। তাতে মছলাখিনি ঢালি দিলোঁ। তেনেকুৱা পেকেট মছলা ব্যৱহাৰ কৰা নাই। গোটেইখিনি একেবাৰে ভাজি লৈছোঁ। মছলাখিনি ভাজি হ'লে তাতে কাটি থোৱা ৰঙালাও আৰু মাংসখিনি দি দিম। মাংসখিনি যিহেতু এবাৰ মই ফ্ৰাই কৰি লৈছিলোঁ, সেইখিনি দেখুওৱা নহ'লে এতিয়া ইয়াতে ৰঙালাও আৰু মাংসখিনি দি দিছোঁ। দি দিলোঁ। তাতে অকণমান নিমখ আৰু হালধি ছটিয়াই আৰু কাশ্মীৰী ৰেড চিলিটো অকণমান দি দিম কালাৰৰ কাৰণে। ঠাণ্ডা দিনত জুইত বনাই কিবা এটা ভাল লাগে, নহয় জানো? দি দিছোঁ আৰু এতিয়া ভালদৰে আপোনাৰ ইয়াত ভালদৰে ভাজি কৰি ইয়াতে লাই পাত দুটামান আছিলে ঘৰৰে, তাতে দি থলোঁ। ভালদৰে সিজিব দিম আৰু বৰ বিশেষ একো নাই, এনেকৈ ৰান্ধিছোঁ আজি। ইফালে আমাৰ ভাত ৰেডি হৈ গ'ল। ভাত বাঢ়িব লৈছোঁ। এয়া ভাত মাংসও ৰেডি হ'ল। ৰঙালাওখিনি ডাঙৰ ডাঙৰকৈ দিয়াৰ কাৰণে গোটা গোটা হৈ থাকিলে বাৰু, ভাল লাগিছে। আৰু এয়া ভাজিখন ৰেডি হ'ল আৰু আনফালে ৰুটিও বনাইছোঁ মাৰ কাৰণে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।